আপোনালোক সকলোৱে অৱগত যে যোৱা বছৰ নীতিন গাডকাৰী ডাঙৰীয়া আমাৰ সকলোৰে উপস্থিতিত মঙলদৈ বাইপাছৰ আধাৰশিলা স্থাপন কৰিছিলে। মঙলদৈ বাইপাছটোৰ নিৰ্মাণৰ দায়িত্ব অসমৰ লোক নিৰ্মাণ বিভাগে চোৱা চিতা কৰিছে। মই আজি সংসদ দিলীপ শইকীয়া ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে নিৰ্মাণ কাৰ্যটো এবাৰ চাব লাগে যাতে ই ফাষ্ট হয়। আমি দেখাত ইলেকশ্যনৰ সময়ত তেওঁলোকে যিমানটো স্পীড ল'ব লাগিছিল সিমানটো স্পীড ল'ব পৰা নাই। নিৰ্ধাৰিত সময়তকৈ তেওঁলোকে কিছু পিছুৱাই আছে। তাৰ কেইটামান কাৰিকৰী কাৰণো আছিল, আজি আমি পৰ্যালোচনা কৰিলোঁ। আমাৰ লক্ষ্যটো হ'ল যে এই বাইপাছটো 2025 চনৰ ভিতৰত আমি নিৰ্মাণ কৰি ৰাইজক দিব লাগে, আৰু সেই উদ্দেশ্যেৰে আজি মই ইয়াতে এবাৰ চাই গ'লোঁ। ভৱিষ্যতে মই মাজে মাজে আহি আকৌ চাই থাকিম যাতে 2025 চনৰ ভিতৰত আমি মঙলদৈ বাইপাছটো দৰং জিলাৰ ৰাইজক আমি উপহাৰ দিব পাৰোঁ। আপোনালোক সকলোৱে জানে যে এইটো 341 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিছে, আৰু প্ৰায় 95 ক্ৰ'ৰ আমি ভূমি অধিগ্ৰহণৰ বাবে ৰাইজক আমি দিছিলোঁ। এতিয়া ৰাইজে সহযোগ কৰিছে, ঘৰবিলাক উঠিও গৈছে। গতিকে আমি ভাবোঁ যে ইয়াৰ পৰা অলপ বৰষুণটো কমিলে আমি কামখিনি ফাষ্ট কৰিব পাৰিম। বিশেষকৈ যদি আমি আগষ্টৰ 15 তাৰিখ বা ছেপ্টেম্বৰৰ পৰা বৰষুণ নাথাকিব, ফুল ছুইং যদি আমি কাম কৰিব পাৰোঁ, তেতিয়াহ'লে অহাবাৰ বানপানীৰ আগতে আমি ৰাস্তাটো বহুত পৰিমাণে উলিয়াই দিব পাৰিম। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে দিল্লীত প্ৰাক্কলন প্ৰস্তুতিকৰণৰ কাম আৰম্ভ হৈছে। ইয়াতে আহি তেতিয়া আমি গম পাম কষ্ট কিমান লাগিব, লেণ্ড একুইজিশ্যন কিমান লাগিব। প্ৰায় 6 মাহমান সময় প্ৰাক্কলন প্ৰস্তুত কৰোঁতে লাগিব, কিন্তু প্ৰজেক্টটো ইন প্ৰিন্সিপল ভাৰত চৰকাৰে এপ্ৰুভেল দিছে। খালি যিখিনি মাটি অধিগ্ৰহণ, মাটি লোৱা, তেওঁলোকে আমাক ক'ব কিমানলৈকে মাটি ল'ব লাগিব। গতিকে প্ৰাৰম্ভিক কামখিনিত অলপ সময় লাগে, সেই প্ৰক্ৰিয়াটো এতিয়া চলি আছে। আজি মই এতিয়া দৰং জিলাৰ প্ৰস্তাৱিত মেডিকেল কলেজখনৰ স্থানো মই চাব খুজিছোঁ। এটাই খালি ৰাইজৰ লগত কথা পাতিব লাগিব, য'ত আমাৰ মেডিকেল কলেজ হয় তাত চিভিল হস্পিটেলখন আমাৰ বন্ধ হৈ যায়। নলবাৰীত চিভিল হস্পিটেলখন বন্ধ হোৱাৰ পিছত ৰাইজে আন্দোলন আদি কৰিলে। ইয়াত সেইকাৰণে এখন ৰাইজৰ মেল পাতি আমি এটা ৰাজহুৱাভাৱে সিদ্ধান্ত কিছুমান ল'ব লাগিব। কিন্তু প্ৰথম আজি মই মাটিখিনি এবাৰ চাই লওঁ, আৰু মোৰ লগত PWD আৰু হেল্থ ডিপাৰ্টমেণ্টৰ অফিচাৰ সকলো আহিছে। আপোনালোকো বলক, তাতে আমি যদি মাটিখিনি ঠিক হয় বাকী কথাখিনি ৰাইজৰ লগত পাতি ঠিক কৰিব লাগিব।